আহি গ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু এই পৰীক্ষাৰ বাবে ইতিমধ্যে এনেকুৱা ধৰণৰ কেইখনমান কিতাপ প্ৰকাশ পাইছে যিবোৰ ছাত্ৰ ছাত্ৰীসকলে যদি পঢ়িব পাৰে তেতিয়াহ'লে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% প্ৰশ্ন কমন পৰিব এইটো মোৰ গ্যাৰান্টি কাৰণ এই কিতাপ কেইখন মই নিজে পঢ়ি চাইছো যেহেতু পৰীক্ষা একেবাৰে উচ্চ চাপিছে এতিয়া টকাৰ পিনে চাব নালাগে যাতে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভাল হয় তাৰ কাৰণে এই কিতাপবোৰ কিনিব লাগিব আৰু পঢ়িব লাগিব যেহেতু তোমালোকে এই কিতাপ কেইখন কিনিবা এই কিতাপ কেইখনৰ বিষয়ে A to Z জনাব বিচাৰিছো ইতিমধ্যে HD ইন্টাৰনেশ্যনেলে এই কিতাপ কেইখন প্ৰকাশ কৰিছে এই কিতাপ কেইখনৰ নাম দিছে মেন্টৰ্ছ টেষ্ট পেপাৰ ইয়াতে তোমালোকে ইংৰাজী অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান গণিত উচ্চ গণিত সংস্কৃত হিন্দী আৰু ভূগোল সাবজেক্টৰ কিতাপ পাবা কিতাপ কেইখনৰ ফ্ৰন্ট পেজত লিখা আছে 2025 বৰ্ষৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 100% কমন পেলোৱাৰ উদ্দেশ্যে মেন্টৰ টেষ্ট পেপাৰত অন্তৰ্ভুক্ত কৰা হৈছে এই মেন্টৰ্ছ টেষ্ট পেপাৰত বিগত 9 বছৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত আছে ইতিমধ্যে সভাৰ অধ্যক্ষগৰাকীয়ে কৈছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 2023 আৰু 2022 চনৰ প্ৰশ্ন পুনৰাবৃত্তি হ'ব আৰু সেই প্ৰশ্নবোৰ কিন্তু এই কিতাপ কেইখনত আছে লগতে কিছুদিন পূৰ্বে সেবাৰ ফালৰ পৰা এটা নোটিফিকেশন আহিছিলে যত লিখা আছিল যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অলপ টান হ'ব কনসেপ্ট বেস প্ৰশ্ন হ'ব আৰু সেই প্ৰশ্নবোৰ কিন্তু এই কিতাপ কেইখনত আছে এই কিতাপ কেইখনত 2016 17 2018 19 2020 21 22 23 আৰু 24 বৰ্ষৰ প্ৰশ্ন কাকত আছে লগতে হৈ যোৱা প্ৰি টেষ্ট এক্সামিনেশনৰ সকলো ডিস্ট্ৰিক্টৰ প্ৰশ্ন কাকত ইয়াতে আছে ইয়াতে বজালি বিশ্বনাথ দৰং ধেমাজি হোজাই কোকৰাঝাৰ মাজুলী এনেকৈ 33খন জিলাৰ প্ৰশ্ন কাকত আছে এক্সাম্পল হিচাপে মই তোমালোকক ইংলিশ কিতাপখন দেখুৱাব বিচাৰিছো ইয়াতে কন্টেন্ট কি আছে দেখিবলৈ পাবা এই কিতাপখনত টোটাল 273 টা পেজ আছে ইয়াতে তোমালোকে প্ৰশ্ন কাকতৰ প্যাটাৰ্ন দেখিবলৈ পাবা প্ৰথমতে আছে MCQৰ প্ৰশ্ন কাকতৰ প্যাটাৰ্ন ইয়াতে এ লেটাৰ টু গড পৰা 3 মাৰ্কস MCQ প্ৰশ্ন আহিব নেলসন মেণ্ডেলা ইয়াৰ পৰা 3 মাৰ্কস আহিব কুৰুক ইয়াৰ পৰা 3 মাৰ্কস আহিব এনেকৈ তোমালোকে দেখিবলৈ পাবা MCQত 45 টা প্ৰশ্ন আহিব তাৰ পিছত আছে লং কুৱেশ্যনৰ ক্ষেত্ৰত এ লেটাৰ টু গড 4 মাৰ্কস আহিব নেলসন মেণ্ডেলা 2 মাৰ্কসৰ লং কুৱেশ্যন আহিব এনেকৈ তোমালোকে দেখিবলৈ পাবা 45 নম্বৰৰ লং কুৱেশ্যন আহিব প্ৰথমতে আছে কামৰূপ মেট্ৰৰ ইংৰাজী সাবজেক্টৰ প্ৰশ্ন কাকত ইয়াতে তোমালোকে এনেদৰে এই প্ৰশ্ন কাকতবোৰ দেখিবলৈ পাবা যেহেতু মেট্ৰিক পৰীক্ষা একেবাৰে উচ্চ চাপিছে তোমালোকে এই প্ৰশ্ন কাকতবোৰ সলভ কৰিবা তোমালোকে যিমানেই প্ৰশ্ন কাকত সলভ কৰিবা হিমানেই তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন কমন পৰিব আৰু তোমালোকৰ পৰীক্ষা ভাল হ'ব যেহেতু এই বছৰ ক'বলৈ গ'লে সম্পূৰ্ণ নতুন প্যাটাৰ্নৰ পৰীক্ষা হ'বলৈ গৈ আছে ইতিমধ্যে তেওঁলোকে কৈছে কনসেপ্ট বেস প্ৰশ্ন আহিব এগৰাকী ষ্টুডেণ্টে কিতাপ পঢ়াৰ পিছত কি বুজি পাইছে তাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব আৰু সেই প্ৰশ্নবোৰ কিন্তু এই মেন্টৰ্ছ টেষ্ট পেপাৰত আছে গতিকে পলম কিয় এতিয়াই নিজৰ ওচৰৰ বুক ষ্টৰৰ পৰা এই কিতাপ কেইখন ক্ৰয় কৰক